হেল্ল' এভৰিৱান ৱেলকাম বেক যিহেতু আমি নতুনকৈ আকৌ খবৰ পাইছোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা অহা নটিচ বা কিছুমান তথ্য আপোনালোকক অৱগত কৰাও বুলি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে প্ৰথমতে আমি চাম নলবাৰী ডিষ্ট্ৰিক্টৰ নটিচখন আৰু তাৰ পিছত আপোনালোকক কম আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট মানে ৰুৰেলৰ কিমানখিনি এপইণ্টমেণ্টৰ বা প্লেচ অফ পষ্টিঙৰ ক্ষেত্ৰত কিমানখিনি কাম আগবাঢ়িছে গতিকে প্ৰথমতে চাওঁ আহক নলবাৰী ডিষ্ট্ৰিক্টৰ আইএছ অফিচৰ ফালৰ পৰা অহা এইখন হৈছে নটিচ আৰু এই নটিচখনত আপোনালোকক ভেনু দিয়া আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অডিটৰিয়ামত নলবাৰী ডিষ্ট্ৰিক্টৰ আৰু ডেট দিয়া আছে 14 তাৰিখ আপোনালোকে যিসকলে নলবাৰী ডিষ্ট্ৰিক্টত এপইণ্টমেণ্ট লাভ কৰিছে আপোনালোকে আহিব পাৰিব 14 তাৰিখে আৰু ৰাতিপুৱাৰ সময়ত 9টা বজাত আপোনালোকক মাতিছে গতিকে এইখন হৈছে নলবাৰী ডিষ্ট্ৰিক্টৰ আৰু বাকি ডিষ্ট্ৰিক্টসমূহৰো লাহে লাহে ওলাব এনেদৰে আমাৰ নটিচসমূহ আৰু খুব সম্ভৱ 17ৰ পৰা 20 তাৰিখৰ ভিতৰত সকলো প্ৰভিন্সিয়েলাইজড আৰু গভৰ্ণমেণ্ট ছেক্টৰত আমাৰ এপইণ্টমেণ্ট কমপ্লিট হৈ যাব যিহেতু আমি গম পাইছোঁ অলৰেডি যে 16লৈকে আমাৰ এপইণ্টমেণ্ট ডেট অৰ্ডাৰ ওলাইছে আৰু 17 তাৰে পিছত আমি গভৰ্ণমেণ্ট ছেক্টৰৰ খিনিক অকমান দেৰি হৈ আছে তেওঁলোকে একো ধৰণৰ খবৰ পোৱা নাই যিহেতু তেওঁলোকৰ 20 তাৰিখৰ ভিতৰত হ'ব বুলি হয়তো 17 তাৰিখৰ ভিতৰতো হ'ব পাৰে কিন্তু তথাপিতো মেক্সিমাম ডেট হিচাপে ধৰি লৈছোঁ 20 তাৰিখৰ ভিতৰত আপোনালোকৰো হৈ যাব আৰু ইয়াতে এটা কথা কওঁ এতিয়া কামৰূপ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা অৰ্থাৎ কামৰূপ ৰুৰেলত কিমানখিনি প্লেচ অফ পষ্টিঙৰ ক্ষেত্ৰত কথা আগবাঢ়িছে আপোনালোকক জনাওঁ যে কামৰূপ ডিষ্ট্ৰিক্টত অলৰেডি গ্ৰুপ ক্ৰিয়েট কৰা হৈছে বিভিন্ন বিভাগ অনুযায়ী বা আৰ্টছ সায়েন্স মেথছ এনেকুৱাকৈ বা হিন্দী এনেকুৱাকৈ বিভাগ গ্ৰুপ ক্ৰিয়েট কৰা হৈছে গতিকে কামৰূপৰো কামখিনি আগবাঢ়িছে খুব 2 দিনৰ ভিতৰতে নটিচ আহিব বা অৰ্ডাৰবিলাক ওলাব সো এইটোৱে আছিলে আজিৰ ভিডিঅ' এইখিনি তথ্য আপোনালোকক অৱগত কৰাৰ ধন্যবাদ